আপোনাৰ অনুভৱ কওকচোন আৰু বতীয়া দলৰ সংগঠন কেনেকুৱা হৈ আছে? অনুভৱটোৰ কথা আপোনালোকক কিদৰে ক'ম, আপোনালোকে গম পাইছেই। আমি জিলা 4 নং তিয়ক হেৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ হিচাপে। আমাৰ ভালো লাগিছে আৰু হেৰিও হৈছে মানে অকণমান কেনেধৰণে কিদৰে আগবাঢ়িব পাৰোঁ ৰাইজক আমি আহ্বান কৰিছোঁ আৰু ৰাইজে আমাক আগবঢ়াই দিলেহে আমি আগবাঢ়ি যাব পাৰিম, এইটো আমাৰ আশা। আৰু মই ইয়াকে কৈছোঁ, আমাৰ কেইখন জিলা কেইখন পঞ্চায়ত মানে আমাৰ 5খন পঞ্চায়ত। প্ৰথম ৰাজৈ বাদলি পুখুৰী, তাৰপিছত 26 নং পঞ্চায়ত, 27 নং মধ্য চাওখাট, 28 নং বালিচাপৰি আৰু জাজিমুখ। আৰু এতিয়া আপোনাৰ সংগঠনটো ইতিমধ্যে আপোনালোকে মিত্ৰজোঁটৰভাৱেই কৰিছে, হয়। গতিকে এতিয়া আপোনালোকৰ ৰাইজৰ সঁহাৰিটো এতিয়া কেনেধৰণে আপোনালোকে আপোনাৰ কেনেকুৱা? মই ৰাইজৰ পূৰ্ণ সমৰ্থন পাইছোঁ বুলি মই মনতে ভাবিছোঁ আৰু দেখিছোঁ, এইটো মোৰ আশাও পূৰ্ণ সমৰ্থন মই পাম। বিজেপি দলৰ কৰ্মীসকলেও আপোনাক পূৰ্ণ সমৰ্থন কৰিছে। ধন্যবাদ। সদস্য পদৰ কাৰণে এইবাৰ কৰিছে। হয়। আপুনি এতিয়া কওকচোন আপোনাৰ দল তথা প্ৰাৰ্থিত্ব কেনেকুৱা? হয়, আপোনালোকক বিশেষকৈ ধন্যবাদ জনাইছোঁ। মই বহুত সঁহাৰি পাইছোঁ, ভাল লাগিছে। ৰাইজৰ জনসাধাৰণৰ মংগলৰ কাৰণে কাম কৰিবলৈ ওলাই আহিছোঁ। ৰাইজে মোক বহুত সঁহাৰি দিছে, সেইটো কাৰণে মই নিজেও সুখী হৈছোঁ। আৰু যাতে জয়যুক্ত হৈ ৰাইজৰ সমাজৰ সকলোৰে মংগলৰ কাৰণে কাম কৰিব পাৰোঁ, তাকে মই কামনা কৰি আছোঁ। আপুনি যিহেতু এগৰাকী শিক্ষয়িত্ৰী আছিলে, সেই শিক্ষয়িত্ৰী হিচাপে আপুনি তাৰপিছত আকৌ সামাজিক জীৱনলৈ আহিছে, এইভাৱে আপোনাৰ অনুভৱটো কওকচোন। সেইটো আচলতে কি, মই মোৰ ছাত্ৰীৰ জীৱনৰ পৰাই মই এই সমাজৰ লগত জড়িত আছিলোঁ। যিহেতু আমাৰ ছবছৰীয়া যি বিদেশী বহিষ্কৰণ আন্দোলন হৈছিলে, সেই আন্দোলনত মই ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ আৰু মই তাৰ কাৰণে নিৰ্যাতিতাও হৈছিলোঁ, মই কাৰাবাসো খাটিছিলোঁ। তেতিয়াৰ পৰা মোৰ এই মানে সমাজৰ প্ৰতি কিবা এটা কৰাৰ মোৰ আশা আছিলে। কিন্তু মই যেতিয়া চৰকাৰীভাৱে শিক্ষকতা জীৱন আৰম্ভ কৰিলোঁ, তেতিয়া বহুত বান্ধোনত থাকিলোঁ। মই ছাত্ৰ ছাত্ৰীসকলৰ লগত, শিশুসকলৰ লগত থাকি সেই 36টা বছৰ পাৰ কৰিলোঁ। এতিয়া ভাবিছোঁ মই এই অৱসৰৰ দিনকেইটা সমাজৰ কাৰণে কিবা এটা কৰোঁ, সেয়ে মোৰ আশা আছিলে। আৰু সেই আশাতে মোক আমাৰ দলে, যিহেতু আমাৰ এতিয়া AGP আৰু BJP মিত্ৰজোঁট, আমাৰ দুইটা দল মিলি আমি কাম কৰিছোঁ। তেখেতসকলে মোক আহ্বান জনালে যে আপুনি আহক, ময়ো তেখেতৰ লগত সঁহাৰি জনালোঁ আৰু ভাল লাগিছে। মোক সকলোৱে সহায় কৰিছে আৰু আশা কৰোঁ মানে জয়যুক্ত হ'ম। এইবাৰ মেলেং বালিচাপৰি অঞ্চলটো মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আপোনাৰ ৰাইজৰ মাজত আপোনাৰ সঁহাৰি বা অনুভৱটো কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, ভাল পাইছোঁ। সকলোৱে মানে মোক আঁকোৱালি লৈছে। মই ঘৰত মানে প্ৰতি ঘৰ মানুহলৈকে যাবলৈ চেষ্টা কৰিছোঁ আৰু যিসকলৰ ঘৰলৈ গৈছোঁ সকলোৱে মোক আঁকোৱালি লৈছে, মানে কৈছে আৰু বাইদেউ ভাল লাগিছে, আপুনি আহিছে, আপুনি সমাজৰ কাম কৰিবলৈ আহিছে, আপোনাক আমি সহায় কৰিম, আপোনাক ভগৱানেও সহায় কৰক, এনেকৈ জনাইছে। বিজেপি দলৰ পৰা আপুনি যিহেতু প্ৰতিনিধিত্ব কৰিছে, হয়, বিজেপি দলৰ আপুনি উন্নয়ন দেখিছে নেকি? উন্নয়ন যথেষ্ট হৈছে। আপুনি চাওকচোন বাৰু, মই বিশেষ নকওঁ, এতিয়া আমাৰ যি নিবনুৱা সমস্যা, সেই নিবনুৱা সমস্যাত যি চৰকাৰীভাৱে নিযুক্তি পাইছে আমাৰ নিবনুৱাসকলে, সেইসকলেতো নিজৰ অৰ্হতা অনুসৰি নিযুক্তি লাভ কৰিছে। তাত কোনেও এটকা কিবা দিবলগীয়া হোৱা নাই। টেবুলৰ তলে আগতে যিটো মানে টেবুলৰ তলে কিবা এটা দিলেহে ধৰি থওক কিবা নিযুক্তি এটা পায়, বা কোনোবাই নিযুক্তি পাইছে গমেই নাপায়। কিন্তু এই BJP চৰকাৰে এতিয়া সকলোকে জনাই দিছে যে আমি একদম নিকাভাৱে আমি এই নিবনুৱাসকলক নিযুক্তি দিছোঁ। আৰু বাকীবোৰ আপোনালোকেও যথেষ্ট জানেই, আমাৰ যি গাঁৱৰ দুখীয়া জনসাধাৰণ, সেই দুখীয়া জনসাধাৰণৰ কাৰণে আমাৰ BJP চৰকাৰে বহুত কাম কৰিছে। যিহেতু অৰুণোদয় দিছে, চৰকাৰী ঘৰ দিছে, বিনামূলীয়া চাউল দিছে, যিসকলৰ এমুঠি অন্নৰ কাৰণে, বিশেষকৈ আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ এক আটাইতকৈ প্ৰয়োজনীয় অন্ন, বস্ত্ৰ, বাসস্থান, তেওঁলোকে অন্ন পাইছে, বাসস্থান পাইছে। আৰু আমাৰ বিশেষকৈ চৰকাৰী যিবিলাক বিদ্যালয়, প্ৰাথমিক বিদ্যালয় হওক, মাধ্যমিক বিদ্যালয় হওক, সেই বিদ্যালয়বিলাকতো আজিকালি শিশুসকলক বিনামূলীয়া পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি ইউনিফৰ্ম দিছে, মধ্যাহ্ন ভোজন দিছে। এইখিনি যথেষ্ট উন্নতি হৈছে, উন্নয়ন হৈছে।
কওকচোন। ৰাইজলৈ আপুনি কি আহ্বান ৰাইজলৈ মই আহ্বান জনাইছোঁ যে আমাক যিখন চৰকাৰে আমাক ইমান সুবিধা দিছে, সকলোৰে মানে সকলো পৰ্যায়ৰ জনসাধাৰণৰ কাৰণে তেখেত আমাৰ চৰকাৰে চিন্তা কৰিছে। সেইকাৰণে তেখেতসকলেও আমাক সহায় কৰক আৰু উন্নতি হ'ব আমাৰ তেতিয়া। সেইটোকে।